নতুন পকার পিন্ধাই লাউ বেঙেনা চুবাই চুবাই কিনে নিজৰ কলিতা নদীত গা ধোৱাটো এইটো আমাৰ পৰম্পৰা, অসমীয়া জাতিৰ এটা পৰম্পৰা। এই পৰম্পৰাৰ ক্ষেত্ৰত আমি আটাইয়ে হাঁহখাটাবাসী, তামোলপুৰ সমষ্টিৰ হাঁহখাটাবাসী ৰাইজে লগ লাগি আমি ইয়াত গৰু মাহ হালধিৰে ধৰি নোৱাওঁ। তাৰপিছত আমি এইখিনি কৰা শেষ হোৱাৰ পিছত আমি নামঘৰত আমাৰ আটাই ডেকা গাভৰু গাভৰু বয়োজ্যেষ্ঠ লগ লাগি আমি শৰাই ভাগি দিওঁ। এই শৰাই ভাগিত আমি আটাইয়ে লগ হৈ তাৰপিছৰ পৰ্যায়ত আমাৰ ডেকা ল'ৰাখিনিক খেল ধেমালিৰ সহায় সহযোগ কৰে। আৰু বিহুখন অসমৰ যিটো আমাৰ এই তিনিটি বিহু, প্ৰথম বিহু হৈছে আমাৰ বহাগ বিহু। এই বহাগ বিহুত আমি গছ লতা সকলো বন বিৰিখে সদায় গা ধৰি উঠে। আমাৰ খেতিয়কৰ সকলৰ কাৰণে আমাৰ এই বস্তুটো বহাগ বিহুৰ লগত জড়িত হৈ আছে। এতিয়া আমি সমগ্ৰ অসম তথা গোটেইখিনি অঞ্চলৰ হাঁহখাটাবাসী লৈ গোটেই আমাৰ তামোলপুৰ অঞ্চলতে এইবিলাক আয়োজন কৰে। আজি কি গাঁওবাসী লগ লাগি প্ৰত্যেক বছৰে বছৰে আমি নামঘৰত আমি গা ধোৱাটো প্ৰত্যেক বছৰে বছৰে হয়। হয়তো আপোনালোকৰ জৰিয়তে আজি পাই খুবেই আমি আনন্দিত হৈছোঁ। এইখিনি পোৱা নাছিলোঁ।
আজি আমাৰ যিটো অসমীয়াৰ যিটো পৰম্পৰা, যিটো নিয়ম, বহাগ বিহুৰ যিটো বহাগ আৰু ৰঙালী বিহুৰ আগদিনা যিটো আমাক গৰু বিহু বুলি কোৱা হয়, এই গৰু বিহুৰ দিনাখনেই আমাৰ গৰুক গা পা ধুৱাই নতুন পঘা দি মাহ হালধিৰে সানি কাচি গা পা ধুৱাই কিনি দীঘলতি পাতেৰে কোবাই আমি গৰুবিলাকৰ দীৰ্ঘায়ু আৰু শ্ৰীবৃদ্ধিৰ কাৰণে কামনা কৰোঁ। এইখিনিতে কৈ মোৰ সামৰণি। আজিৰ দিনটোত আমি গৰু গোটেই গাঁওবাসী একেলগে আহি পেলাই ইয়াত আমি নৈ পাৰত একেলগে গা ধুৱাওঁ আৰু এই বসন্তৰ আগজাননী মানে এই বহাগ বিহুৰ এতিয়া আমি আমাৰ ল'ৰা ছোৱালী কিছু সংখ্যক এতিয়া খেল ধেমালি কৰিব অলপ পিছত। এতিয়া গৰু গা ধুৱাই আমি গোসাঁই ঘৰত যাম। গোসাঁই ঘৰত অলপ নাম প্ৰসংগ কৰি তাৰে পিছত আমাৰ ল'ৰা ছোৱালী মানে পৰ্যায়ক্ৰমে খেল ধূলা কৰিব আৰু সমূহীয়াভাৱে আমি এই বিহুটো মানি থাকোঁ। মানে প্ৰতি বছৰে আমাৰ এই বিহুটো আমি উদযাপন কৰোঁ। আৰু গৰু ধোৱাটো আমাৰ ইয়াত চলে। তাৰমানে আগতে আমাৰ এনেকুৱা হেৰি নাছিল। এইবাৰ আপোনালোকক পাই আমি বিৰাট আনন্দ আৰু আমি ভাবিছোঁ আগৰ আৰু আমি তাৰমানে আনুষ্ঠানিক মানে প্ৰসাৰ কৰাৰ কাৰণে আমি হেৰি কৰিম আৰু যোজা কৰিম। আধুনিকতাৰ ধামখুমীয়াত গৰু ধোৱা পৰ্ব নাইকিয়া হৈছে। চোৱা কৃষিজীৱীসকলে আজি পাগলদিয়া নদীত গা ধুৱালে। কি ক'ব ৰাইজক, কি আহ্বান জনাব? ৰাইজৰ মানে আৰু ৰাইজৰ ভালে কুশলে মানে আগন্তুক মানে বৰ্ষটো ভালে কুশলে যাওক আৰু মানে হেৰি মানে প্ৰকৃতিৰ হওক বা যিকোনো হেৰি সমস্যাবিলাক মানে ভালে কুশলে হেৰি হওক, এয়া তাৰমানে ৰাইজৰ ওচৰত আহ্বান। শেষৰটো দিন এই মানে শেষৰ মানে দিনটোতে আমাৰ গৰু বিহু উৎসৱটো পালন কৰা হয়। আজি আমাৰ কৈৱৰ্ত গাঁও মানে সমূহ আইসকল মানে পিতৃসকল মানে যুৱক মানে যুৱতীসকল মানে সকলোৱে একত্ৰিত হৈ আজি সকলোৱে মানে ব্ৰহ্মপুত্ৰ মানে নদী মানে লোৱা হৈছে। গতিকে এই ক্ষেত্ৰত আমি আপোনালোকৰ মানে থ্ৰুৱেদি মানে সমগ্ৰ অসমবাসীক আন্তৰিক মানে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। প্ৰত্যেক বছৰে এইদৰে আমাৰ উৎসৱটো পালন কৰা আমি গৰু বিহুৰ দিনা। ৰঙালী বিহুৰ গৰু বিহু, গতিকে এইটো পৰম্পৰাভাৱে আমি আজিৰ দিনত বৰষুণ হ'লেও গৰু গা ধুৱামে। গা ধোৱাৰ পিছত মালা পিন্ধি দিওঁ। মালাটোত মানে এই যে বেঙেনা তাৰপিছত হালধি, তাৰপিছত পানীলাও এইবিলাক আমি পিন্ধাই দিওঁ। তাৰপিছত সেৱা ভক্তি কৰোঁ। মানে গোধনটো আমি যিহেতু খেতিয়ক মানুহ, কৃষি মানুহ, এই গৰুৰ ওপৰতে আমাৰ মানে ভৰসা। ইয়াৰ গোবৰটো আমাৰ বহুত খেতিৰ কামত প্ৰয়োজনীয় হয়, বিৰাট দৰকাৰ। আমি মানে ৰাসায়নিক ব্যৱহাৰ নকৰোঁ, মানে গৰুৰ গোবৰটোৱে আমি হেৰি মানে ব্যৱহাৰ কৰোঁ। আপোনাৰ কিমানটা গৰু আছে? মোৰ 6টা গৰু আছে বৰ্তমান। আছিল মানে বহুত, কিন্তু এতিয়া গৰু বান্ধাৰ কাৰণে ঠাই নাই না, এইকাৰণে কমাইছোঁ গৰুটো। এতিয়া বৰ্তমান 6টা আছে। মানে কেনেকে কৰি গৰু বিহুটো পালন কৰা? গৰু বিহুটো কেনেকে পালন কৰা? গৰু বিহুটো আমাৰতো মানে গৰু বিহুটো আচলতে অলপ পিছত হ'লে ভাল আছিল। ইয়াত গৰু চৰু গা চা ধুই আমি কিবা দৈ চিৰা থৈ চিৰা খাওঁ আৰু গাঁৱৰ মানুহ গোটেই আহে, অলপ ফূৰ্তি তামাচা কৰোঁ। কিন্তু আজি এই বছৰ সোনকালে হ'ল না অলপ, সেইকাৰণে এইটো নহ'ল আৰু এইবাৰ হ'ব। অলপ পিছতে আকৌ গৰু গা ধুৱাব আহিব। গৰু বিহু ভাল লাগছে। গৰু বিহু উপলক্ষে আজি আমি গৰু গা ধুব লাগছোঁ, মালা দিলোঁ, কাও পাও ধুইয়া হলদি মাখিলোঁ। কাওবিলাক তিতা হ'বৰ কাৰণে মহ মাখি ধৰে বেছি এই গৰম দিনত। ইজনে কম কিবা কৰিবাৰ জনে এইগিলাক দিব লাগছোঁ আমি গৰুবিলাকক। আজি গৰু বিহু, কালিতো 1 তাৰিখ। ভালে লাগছে গৰু বিহু উপলক্ষে। ধন্যবাদ থাকিল। পৰম্পৰাটো ৰক্ষা কৰাৰ চেষ্টা কৰিছোঁ। কৰোঁ ৰক্ষা। আজি টাইম হোৱা নাই, অলপ সোনকালে হ'ল। মানুহবিলাকৰ আপিগিলানে কাম হোৱা নাই, কি হোৱা নাই, টান পাই সকালে কাম বন ঘৰত ঠাকুৰ ঠুকাৰ দিব, তেতিয়া আছে গৰু গা ধুব। বছৰে গা ধুৱাং গৰু। আজি গৰু বিহুৰ উপলক্ষে আজি। কালিতো 1 তাৰিখ, কালি মানুহ বিহু, ৰঙালী বিহু।